নমস্কাৰ বন্ধুবাৰীকল কেনেকুৱা আছে আপোনালোকে নিশ্চয় ভালে আছে তো অৰুণোদয় 3.0 যিসকলে আবেদন কৰিছে হিয়তৰ বাবে এটা গুড নিউজ আছে তো ফ্ৰেন্ডছ সকল সকলোখিনি ডিটেইলছ ভিডিওটোৰ জৰিয়তে গম পাই যাব তো আপোনালোকে ফাইনাল লিষ্টখন কেনেদৰে চেক কৰিব পাৰিব কি লাগিব ফাইনাল লিষ্টখন চেক কৰোতে আৰু কেনেকৈ চেক কৰিব সকলোখিনি ডিটেইলছ আপোনালোকে ভিডিওটোৰ জৰিয়তে গম পাই যাব তো ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে হিয়তে অসম জব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধুসকল বলক আমি আৰম্ভ কৰো তো ফ্ৰেন্ডছ সকল কথা হল যে অৰুণোদয় 3.0 যিসকলে 1.5-2 মাহ আগতে নতুনকৈ এপ্লাই কৰিছিল হিয়তৰ বাবে গুড নিউজ যে আপোনালোকে লিষ্টত নাম আছে নে নাই চেক কৰিবলৈ হলে আপোনালোকে ইন্টাৰনেটত চেক কৰিব নাপাব কাৰণ ইন্টাৰনেটত এতিয়ালৈকেও কোনো পিডিএফ ফাইল আপলোড কৰাই নাই তো অৰুণোদয় 3.0 আপোনালোকে চেক কৰিবলৈ হলে যিসকলে এই বছৰৰ সেপ্টেম্বৰ মাহতে টকা লাভ কৰিব এটো হৈছে আগষ্ট মাহ তো ফাইনাল ৰিজাল্ট আগষ্ট মাহতো লাষ্টৰ পিনে দি দিছে আজি হৈছে 29 তাৰিখ তো আপোনালোকে 28 তাৰিখতে অৰ্থাৎ যোৱাকালিয়ে ফাইনাল লিষ্টখন দি দিছে তো আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকে যদি নগৰ অঞ্চল বা চহৰত বহবাস কৰে আপোনালোকে মিউনিসিপালিটি বোৰ্ডত গৈ টাউন কমিটিত গৈ আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ ওয়াৰ্ড কমিশনাৰ হিচাপে ওয়াৰ্ড কমিশনাৰ তাতে সেই ফাইনাল লিষ্টখন থাকিব সেই ফাইনাল লিষ্টখন আপোনালোকে চাব পাৰিব যে আপোনালোকৰ নামটো আছে নে নাই আৰু যিসকলে গাঁও অঞ্চলত বা কৰে তো গ্ৰাম পঞ্চায়তত গৈ আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ ফাইনাল লিষ্টৰ নাম আছে নে নাই অৰ্থাৎ অৰুণোদয় 3.0 এতিয়া টকাখিনি লাভ কৰিব পাৰিব অহা সেপ্টেম্বৰৰ 17 তাৰিখত অহা সেপ্টেম্বৰত 17 তাৰিখত কিয় লাভ কৰিব পাৰিব কাৰণ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে এই সেপ্টেম্বৰ 17 তাৰিখতে আপোনালোকে অৰুণোদয় লাভ কৰিব পাৰিব তো বন্ধুবান্ধৱীসকল এতিয়া কথা হল যে এই অৰুণোদয়ৰ বাবে অৰুণোদয় যেটো ওয়েবসাইট খুলিছে এই ওয়েবসাইট 3.0 ত কোনো ধৰণৰ এতিয়ালৈকেও আপলোড কৰা নাই যে লিষ্টখন আপোনালোকে চেক কৰিব নোৱাৰিব কাৰণ এতিয়ালৈকেও লিষ্টখন আপলোড কৰা নাই আপোনালোকে মিউনিসিপালিটিত গৈ চেক কৰিব পাৰিব যদি আপোনালোকে টাউনত বহবাস কৰে মিউনিসিপালিটিত এবাৰ গৈ খবৰ ল'ব পাৰিব আৰু যিসকলে গাঁৱত বা কৰে গাঁও পঞ্চায়তত গৈ খবৰ ল'ব পাৰিব যে অৰুণোদয় 3.0 লিষ্টখন আপোনালোকৰ নামটো আছে নে নাই যদি আপোনালোকৰ নামটো আছে তেন্তে আপোনালোকে এটা ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মৰ লগত আপোনালোকৰ যেটো ভোটাৰ আইডি আধাৰ কাৰ্ড পেন কাৰ্ডৰ লগতে গ্যাসৰ কিতাপটো জেৰক্স কৰিব লাগিব জেৰক্স কৰি জমা দি আহিব লাগিব আৰু 17 সেপ্টেম্বৰত আপোনালোকে অৰুণোদয় 3.0 টকাটো লাভ কৰিব পাৰিব তো এটো মই আকৌ এবাৰ কৈছো আপোনালোকে এই ডকুমেন্ট কেটা আধাৰ কাৰ্ড পেন কাৰ্ডৰ লগতে আপোনালোকৰ গ্যাসৰ কিতাপখন জেৰক্স কৰি জমা দিব লাগিব আৰু ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব তাৰ পিছত আপোনালোকে 17 সেপ্টেম্বৰতে টকাটো লাভ কৰিব পাৰিব তো ফ্ৰেন্ডছ সকল এতিয়া কথা হল যে আপোনালোকে মিউনিসিপালিটিত গলে আপোনালোকৰ লিষ্টত নাম আছে নে নাই চাব পাৰিব আৰু যদি যিসকলে গ্ৰামত বা কৰে হিয়তে গাঁও পঞ্চায়তত গৈ চেক কৰিব পাৰিব তো ফ্ৰেন্ডছ সকল এটো আছিল অৰুণোদয় 3.0 এটো এটা ভাল নিউজ মহিলাসকলৰ বাবে যিসকলে এপ্লাই কৰিছিল হিয়তৰ বাবে ভাল নিউজ তো আপোনালোকে অফিচিয়েল ওয়েবসাইট আছে ইয়াতে কোনো ধৰণৰ পিডিএফ ফাইল আপোনালোকে চেক কৰিব নোৱাৰিব কাৰণ এতিয়ালৈকে আপলোড কৰা নাই যে লিষ্টখন গাঁও পঞ্চায়তত পাব নতুবা আপোনালোকে টাউন কমিটিত পাই যাব বন্ধুসকল আপোনালোকে বুজি পাইছে ভিডিওটোৰ জৰিয়তে যদি আপোনালোকৰ লিষ্টত নাম থাকে তেন্তে আপোনালোকে নিজে ফৰ্মটো ফিল আপ কৰি তাতে জমা দি আহিব লাগিব ফৰ্মৰ লগত আধাৰ কাৰ্ড পেন কাৰ্ড আৰু আপোনালোকৰ গ্যাসৰ বহি যদি থাকে এটো জেৰক্স কৰি তাতে জমা দি আহিব লাগিব আৰু সিগনেচাৰটো মাৰি আহিব নতুবা আপোনালোকে সেপ্টেম্বৰ মাহত টকা নাপাব তো এটো মহিলাসকলৰ বাবে হয় অৰুণোদয় আঁচনি 3.0 এই সেপ্টেম্বৰ 17 তাৰিখৰ পৰা আপোনালোকে 1500 টকা লাভ কৰিব পাৰিব 250 টকা গ্যাসৰ আৰু 1250 টকা অৰুণোদয় 3.0 তো এটো এটা গুড নিউজ আহিল তো আৰু বেছি সময় নাই আপোনালোকে ইমিডিয়েটলি সকলো ডিস্ট্ৰিক্টতে কাম আৰম্ভ হৈ গৈছে আপোনালোকে যদি কৰা নাই তো হনকালে চেক কৰক লিষ্টৰ আৰু আপোনালোকৰ নাম আছে নে নাই চেক কৰি ফৰ্মটো জমা দি আহক তো ফ্ৰেন্ডছ সকল আৰু আপোনালোকে যদি লিষ্টত নাম থাকে 5টাকে কিতাপ পাব আৰু লগতে এটা ফৰ্ম পাব এই ফৰ্মটো ফিল আপ কৰি দিব আৰু কিতাপখিনি ঘৰত লৈ আহিব কিতাপখিনি ভাল কিতাপ হয় আপোনালোকে পঢ়ি চাব এটোৱে ফ্ৰেন্ডছ সকল আজিৰ ভিডিওতে এইখিনিয়ে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শেয়াৰ কৰি দিব ধন্যবাদ